So, hi everyone. আজি এই ভিডিঅ'টোত আমি ৰে অপটিক্স চেপ্টাৰ আছে ঠিক আছে এই ৰে অপটিক চেপ্টাৰ্ছৰ মানে নিটত অহা কিছুমান কুৱেশ্যন ডিছকাছ কৰিম ঠিক আছে নিটৰ PYQs প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ ঠিক আছে চ' আচ্ছা ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা কথা কৈ দিওঁ মানে যোনটো whether it is NEET exam or JEE main ঠিক আছে বা যিকোনো এন্ট্ৰেন্স হওক বা ইভেন ইয়াৰ বৰ্ড এক্সামিনেশ্যন এই পুৰণা পেপাৰবিলাকৰ কুৱেশ্যনছবিলাক কৰিলে মানে এটা তোমালোকে আইডিয়া পাবা কি পেপাৰৰ মানে ডিফিকাল্টি লেভেলটো কেনেকুৱা আছে ঠিক আছে কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে কেনেকুৱা টাইপৰ কুৱেশ্যনছ আমি কৰিব লাগিব ঠিক আছে চ' দেট ইজ দ্য মেইন পাৰ্পাছ অফ এনালাইজিং প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আৰু নিট পৰীক্ষাত এটা কথা আছে কি নিটত মানে তুমি যদি মানে বেলেগ একো নাই কৰা বেলেগ MCQ প্ৰেক্টিছ নাই কৰা কিন্তু এটলিষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ যদি কৰিছা নহয় তেতিয়াহ'লে তোমালোকৰ মানে ছাকচেছ ৰেটটো অকণ বহুত বাঢ়ি যাব ঠিক আছে নিটৰ কাৰণে মানে JEE কাৰণে আৰু বেলেগ পৰীক্ষাৰ কাৰণেতো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় কিন্তু নিটৰ কাৰণে হাইলি ইম্পৰ্টেণ্ট মানে নিটৰ কাৰণে যদি তুমি লাষ্ট ইয়েৰ 10 ইয়াৰ্ছৰ যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি কৰি চাওঁ whether it is biology whether it is chemistry whether it is physics it is definitely going to help you ঠিক আছে চ' ফাৰ্ষ্ট এই কুৱেশ্যনটো আছে 2020 কুৱেশ্যন হয় an object is placed on the principal axis of a concave mirror ঠিক আছে concave mirror of at a distance of 1.5 f f to focal length তো ইমেজ ক'ত হ'ব ঠিক আছে একদম চিম্পল কুৱেশ্যন হয় মানে চোৱা নিটত আৰু এটা কথা কি নিটত মানে ফৰ্মুলা বেছ কুৱেশ্যন বেছি আহে ঠিক আছে মানে ফৰ্মুলাটো যদি জানা প্ৰত্যেকটো চেপ্টাৰৰ এটলিষ্ট যদি তুমি ফৰ্মুলা চাৰ্ট এখন বনাই থৈছা ঠিক আছে তো তেতিয়াহ'লে তোমাৰ কাৰণে বহুত হেল্পফুল হ'ব ঠিক আছে এতিয়া যোনটো মিৰৰ ইকুৱেশ্যন আছিলে সেইটো আছিল 1/f ইজ ইকুৱেল টু 1/v মাইনাছ 1/u ঠিক আছে চৰি লেন্সৰ কাৰণে হ'ল এইটো 1/v প্লাছ 1/u ঠিক আছে আচ্ছা কনকেভ মিৰৰ হয় তো ফোকাল লেন্থটো কিমান হ'ব মাইনাছ f ঠিক আছে তো অবজেক্ট ইজ প্লেচড ইন দ্য প্ৰিন্সিপাল এক্সিছ অফ এ কনকেভ মিৰৰ অফ ডিষ্টেঞ্চ 1.5 f f টো কি হয় তাৰ ফোকাল লেন্থ হয় 1/-f এইটো লিখিম ঠিক আছে ইজ ইকুৱেল টু ইমেজ পজিশ্যনটো উলিয়াব লাগে v প্লাছ 1 অবজেক্ট ডিষ্টেঞ্চটো কি হ'ব চোৱা ইজ প্লেচ অন দ্য প্ৰিন্সিপাল এক্সিছ অফ এ কনকেভ মিৰৰ তো অবজেক্ট ডিষ্টেঞ্চটো নিগেটিভ হ'ব কিমান হ'ব মাইনাছ 1.5 আচ্ছা 1.5 টো মই 3/2 লিখিব পাৰোঁ তো 3 or 2 টো তলতো এইটো ওপৰলৈ গুচি গ'ল 3/2 f এইটো এনেকৈ লিখিলোঁ ঠিক আছে চ' 1/v ইজ ইকুৱেল টু কি হৈ গ'ল মাইনাছ 1/f প্লাছ 2/3f ঠিক আছে চ' এইটো 3f হৈ গ'ল চ' এইটো মাইনাছ 3 প্লাছ 2 তাৰমানে মাইনাছ 1/3f তাৰমানে v ইকুৱেল টু কিমান হৈ যাব মাইনাছ 3f v ইজ ইকুৱেল টু মাইনাছ 3f তাৰমানে অপশ্যন 1 ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে আচ্ছা নেক্সট কুৱেশ্যন আমি চাওঁ if the critical angle for total internal reflection from medium to vacuum is 45 degree ঠিক আছে চ' এইটো ইণ্টাৰফেচ হ'ল এইটো ইনচিডেণ্ট ৰে ফ্লপ আহিছে তো যদি এইটো মানে এইটো ক্ৰিটিকেল এংগল বুলি কৈছে তাৰমানে এংগল অফ ৰিফ্ৰেকশ্যনটো 90 ডিগ্ৰী হ'ব এই এংগলটো 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে আচ্ছা দেন ভেলচিটি অফ লাইট ইন দ্য মিডিয়াম ঠিক আছে আচ্ছা এতিয়া আমি এইটো জানো কি মিউ ইজ ইকুৱেল টু 1/sin c আছিলে ঠিক আছে আৰু মিউ ইজ ইকুৱেল টু হয় sin c এইটো ক্ৰিটিকেল এংগল ঠিক আছে ডিভাইড বাই ভেলচিটি অফ লাইট ইন vacuum divided by velocity of light in medium what mu is equal to velocity of light in vacuum divided by velocity of light in medium ঠিক আছে আমাক velocity of light in medium উলিয়াবলৈ কৈছে so 1/sin c দিয়া আছে 1 এইটো sin 45 degree is equal to velocity of light in vacuum 3 into 10 power 8 divided by velocity of light in the medium ঠিক আছে sin 45 degree 1/√2 হয় তো 1/√2 মানে √2 ওপৰলৈ গুচি গ'ল তো vm equal to কিমান হ'ব 3 into 10 power 8 divided by √2 meter per second তাহলে কোনটো অপশন কারেক্ট অপশন 2 is the correct answer ঠিক আছে আচ্ছা a ray of light is incident at an angle of incidence I on the surface of a small angle prism and emerges normally from the opposite surface ঠিক আছে so এটা prism আছে
স্মল এংগল প্ৰিজম, তাৰমানে এই এংগলটো সৰু বুলি কৈছে, ঠিক আছে। আৰু এইফালৰ পৰা ৰেটো আহিছে এনেকৈ, আৰু এইটো ছাৰ্ফেচত নৰ্মেলি ইমাৰ্জ হৈছে। নৰ্মেলি ইমাৰ্জ হৈছে মানে চোৱা, আমি এটা বস্তু জানো কি, যদি এটা প্ৰিজম এটা আছে, ঠিক আছে, ৰেটো এইফালৰ পৰা আহিছে, এইটো নৰ্মেল, ইয়াত ৰিফ্লেকশ্যন হৈছে, এইটো ইয়াত ছেকেণ্ড ছাৰ্ফেচত নৰ্মেল, এইটো N1, এইটো N2, আৰু এইফালে এইটো এমাৰ্জ হৈছে, ঠিক আছে। তো এইটো এংগল অফ ইনচিডেঞ্চ, এইটো R1, এই এংগলটো R2, আৰু এইটো E, আৰু এইটো A, ঠিক আছে। আমি এইটো জানো কি A ইজ ইকুৱেল টু R1 প্লাছ R2 হয়, ঠিক আছে। তো আমাৰ ইয়াৰ কেছত, এইটো কেছত ধৰি লোৱা ইয়াত এইটো মই নৰ্মেল ড্ৰ কৰিলোঁ, এইটো I হ'ল, এইটো R1 হ'ল। তো ইয়াত যোনটো R2 আছে, নৰ্মেল ইনচিডেঞ্চ হৈছে মানে R2 ইকুৱেল টু 0, ঠিক আছে। সেকেন্ড সারফেসত নর্মালি রাইট ইনসিডেন্ট হচ্ছে না, তো R2 ইকুয়াল টু 0 হ'ব লাগিব, ঠিক আছে। আচ্ছা, if the refractive index of the material of the prism is mu, তো ইয়াৰ refractive index mu, ইয়াৰৰ refractive index 1, তো এই পাৰ্টটোত এই যোনটো এই ফাৰ্ষ্ট সারফেস যোনটো আছে, এই সারফেসটোৰ কাৰণে স্নেলছ ল যদি ইউজ কৰা, স্নেলছ ল, ঠিক আছে, তো 1 ইনটু sin i, সদায় ৰিফ্ৰেক্টিভ ইণ্ডেক্স যোনটো আছে এইটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স 1 ইনটু সাইন অফ এংগল কৰি দিবা, ইজ ইকুৱেল টু এইটো সাইডে ৰিফ্ৰেক্টিভ ইণ্ডেক্স কি আছে, মিউ মাল্টিপ্লাইড বাই সাইন অফ এংগল, ঠিক আছে। আচ্ছা, R1 প্লাস R2 ইজ ইকুৱেল টু A হ'ল, ঠিক আছে। এতিয়া R2 তো আমাৰ 0 হয়, তাৰমানে R1 ইজ ইকুৱেল টু A হ'ব, R1 ইজ ইকুৱেল টু A, ঠিক আছে। সো সাইন I ইজ ইকুৱেল টু মিউ সাইন A। আচ্ছা, ইয়াত কৈছে এংগলবিলাক স্মল বুলি কৈছে, স্মল এংগল, তাৰমানে স্মল এংগলৰ কাৰণে থিটা যদি স্মল হয়, তেতিয়া সাইন থিটা ইকুৱেল টু আমি কি লিখোঁ, থিটা লিখোঁ, তাৰমানে এইটো কিমান হৈ যাব, I ইজ ইকুৱেল টু মিউ টাইমছ A, I is equal to mu times A. আমাক কি উলিয়াবলৈ কৈছে, find the angle of incidence, mu times A. Option 4 is the correct answer. ঠিক আছে। আচ্ছা, a double convex lens has focal length 25 centimeter. The radius of curvature of one surface is double the other. Find the radii if the refractive index of the material is 1.5. এতিয়া আমাৰ ওচৰত লেন্স মেকাৰ ফৰ্মুলাটো এইটো ইউজ কৰিব লাগিব, লেন্স মেকাৰ্ছ ফৰ্মুলা, it was 1 by f is equal to mu minus 1 by r1 minus 1 by r2, ঠিক আছে। কনভেক্স লেন্স বুলি কৈছে, তাৰমানে r1 is equal to r হ'ব আৰু r2 is equal to minus 2r হ'ব, ঠিক আছে। তো কনভেক্স কেলে, তোমাৰ এইটো কনভেক্স সারফেস এনেকুৱা হয় না, ইয়াৰ ৰেডিয়াছটো এইফালে, তাৰমানে এইটো r1 টো পজিটিভ হ'ব, আৰু এইটো যে এইফালে মেজাৰ কৰিছা, তাৰমানে r2 যোনটো হ'ব এইটো নিগেটিভ হ'ব, সেইকাৰণে এইটো লৈছোঁ। আৰু এটা ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইটোতকৈ ডাবল বুলি কৈছে, তো যিকোনো এটা r ইটো 2r ল'লে হ'ব, ঠিক আছে। ফাইন দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ, ফোকাল লেন্থ 25 সেন্টিমিটাৰ, ঠিক আছে। চ' 1 by 25 is equal to 1.5 minus 1 by r plus 1 by 2r, ঠিক আছে। চ' 1 by 25 is equal to 0.5 into 3 by 2r, ঠিক আছে। চ' r is equal to 25 into 0.5 into 1.5, ঠিক আছে। তো এইটো যদি সিম্প্লিফাই কৰা, r is equal to পাবা 18.75 সেন্টিমিটাৰ। চ' তেতিয়াহ'লে টুৱাইচ r equal to কিমান হৈ যাব, 37.5 সেন্টিমিটাৰ, ঠিক আছে। প্ৰথম আনচাৰটো পালে এইটো আনচাৰ গম পাবা, কাৰণ ইয়াত এটা তেনেকুৱা অপশ্যন অকল এটাহে আছে, ঠিক আছে। অপশ্যন 3 ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। আচ্ছা, in total internal reflection when angle of incidence is equal to critical angle for a pair of media, what will be the angle of refraction? তো আমি টোটাল ইন্টারনাল রিফ্লেকশনৰ বেসিক কনসেপ্ট, যদি এইটো ক্রিটিক্যাল এংগল হয় তো অ্যাঙ্গেল অফ রিফ্লেকশনটো কিমান হৈ যায়, 90 ডিগ্ৰী হৈ যায়, ঠিক আছে। অপশ্যন 4 টো কারেক্ট আনসার হ'ল, ঠিক আছে না। এগুলো যে রেড কালার লিখা আছে না, এগুলো সব ইয়ার হয় 2018, ঠিক আছে। ইয়াৰ আগৰ কুৱেশ্যনটো যোনটো আছিলে এইটো 2019, ইয়াৰ আগৰটো যোনটো আছিলে সেইটো 2019, ঠিক আছে। এইটো 2020, সব নিটৰ কুৱেশ্যন দেই। The refractive index of the material of a prism is √2.
Angle of the prism is 30 degree. One of the two refracting surface of the prism is made a mirror inwards by silver coating. A beam of monochromatic light entering the prism from the other face will retrace. It is ইয়াৰ পৰা এই সাৰফেসটো সিলভাৰ কৰিছে, ঠিক আছে, এই সাৰফেসটো সিলভাৰ কৰিছে, তো ৰেটো ইয়াৰ পৰা এনেকৈ গ'ল। আচ্ছা, ইয়াত ৰিট্ৰেচ কেতিয়া হ'ব? যেতিয়া নৰ্মেল ইনচিডেন্স হ'ব, ঠিক আছে। তো এইটো এ হ'ল, ইয়াত এইটো R1 হ'ল, আৰু ইয়াত নৰ্মেল ইনচিডেন্স হৈছে তাৰমানে R2 ইজ ইকুৱেল টু 0, ঠিক আছে। এইটো I হ'ল। ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য মেটেৰিয়েল অফ দ্য প্ৰিজম এইটো √2 বুলি কৈছে। এংগল অফ দ্য প্ৰিজম কৈছে তোমাৰ এইটো 30 ডিগ্ৰী বুলি কৈছে, ঠিক আছে। তো আমাক উলিয়াব লাগে এংগল অফ ইনচিডেন্স, ঠিক আছে। তো তোমাৰ ওৱান ইয়াৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ইয়াৰ 1 হ'ল, তো 1 টাইমছ স্নেলছ ল ইউজ কৰিছোঁ, আকৌ স্নেলছ ল 1 টাইমছ, স্নেলছ ল কেনেকৈ শিকাইছিলোঁ? ৰিফ্ৰেক্টিভ ইণ্ডেক্স মাল্টিপ্লাইড বাই সাইন অফ দ্য এংগল, সাইন কিমান I ইজ ইকুৱেল টু, ইফালে ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান √2, ইয়াৰ এংগলটো কিমান ফৰ্ম হৈছে R1, সাইন R1, ঠিক আছে। আচ্ছা, কিন্তু R1 প্লাছ R2 ইজ ইকুৱেল টু, এই কোৱেশ্যনটো একদম সেম কনচেপ্টৰ কোৱেশ্যন আমি অলপ আগতে কৰিছিলোঁ, 2020 আহিছিলে, 2018তো সেম কনচেপ্টতে আহিছে। আৰু A ইজ ইকুৱেল টু R1 হ'ব, তাৰমানে 30 ডিগ্ৰী, ঠিক আছে, 30 ডিগ্ৰী। তো সাইন I ইজ ইকুৱেল টু √2, সাইন 30 মানে 1/2, so this is equal to 1/√2, তাৰমানে I is equal to কিমান হৈ যাব? 45 ডিগ্ৰী। অপশ্যন 2 is the correct answer, ঠিক আছে। আচ্ছা, a beam of light from the source L is incident normally on a plane mirror fixed at certain distance x from the source. তো এইটো মিৰৰ হ'ল, ঠিক আছে। তো ইয়াত সোর্স আছে, ইয়াৰ পৰা লাইটটো এনেকৈ নৰ্মেলি ইনচিডেন্ট হৈছে, আকৌ এনেকৈ গুচি গৈছে, দিছ ইজ এক্স ডিষ্টেঞ্চ, ঠিক আছে। The beam is reflected back as a spot on a scale placed just above the source. So just above the source তোমাৰ এইটো source হয়, ইয়াৰ ওচৰতে তোমাৰ ইমেজটো ফৰ্ম হৈছে, ঠিক আছে। আচ্ছা, when the mirror is rotated through an angle theta, এতিয়া মিৰৰটো আমি ৰোটেট কৰিলোঁ through angle theta, ঠিক আছে, theta, the spot of the light is found to move through a distance y, তো ইয়াৰ পৰা y ডিষ্টেঞ্চত গুচি গৈছে। আচ্ছা, আমি জানো কি যদি তুমি সোর্সটো একে জায়গায় আছিলে না, রিফ্লেক্টেড রে এতিয়া যদি মিৰৰটো ৰোটেট কৰিছে টু থিটা এংগলত, ৰিফ্লেক্টেড ৰে টাৰ্ণ কৰে থ্ৰু এংগল 2 থিটা, ঠিক আছে। এইটো তোমালোকে থিয়ৰিত পঢ়িছিলা চাগে, মিৰৰটো যদি থিটা এংগলত ৰোটেট কৰিব না, ৰিফ্লেক্টেড ৰে 2 থিটা এংগলত টাৰ্ণ কৰে, কাৰণ এই এংগলটো 2 থিটা হ'ল, ঠিক আছে। এতিয়া কি আছে, এতিয়া এই ডিষ্টেঞ্চটো ইয়াৰ পৰা ইয়ালৈ গুচি গ'লেতো y, ঠিক আছে। চ' tan 2 থিটা ইজ ইকুৱেল টু y বাই x লিখিব পাৰা, ঠিক আছে। স্মল এংগল থিটা, ইয়াত চোৱা, ইয়াত কৈছে ইয়াত এংগলটো স্মল বুলি কোৱা আছে, এংগলটো ইয়াত স্মল বুলি কৈছে। স্মল এংগলৰ কাৰণে tan 2 থিটা জেগাত 2 থিটা লিখিব পাৰিম, চ' 2 থিটা ইজ ইকুৱেল টু y বাই x, আমাক থিটাটো উলিয়াবলৈ কৈছে, চ' থিটা ইজ ইকুৱেল টু কিমান হ'ব? y বাই 2x, ঠিক আছে। এইটো 2017ৰ কুৱেশ্যন, অপশ্যন কোনটো হ'ব? অপশ্যন 4 ইজ দ্য কাৰেক্ট আনসাৰ, ঠিক আছে। এতিয়া নেক্সট এইটো 2016ৰ কুৱেশ্যন এটা আছে, ঠিক আছে। An air bubble in a glass slab with refractive index 1.5 is 5 centimeter deep when viewed from one surface and 3 centimeter when viewed from opposite surface. মানে এইটো এটা গ্লাছ স্ল্যাব, এয়াৰ বাবলটো ইয়াত ক'ৰবাত আছে, এইফালৰ পৰা চাওঁতে আমি দেখিছোঁ 5 চেণ্টিমিটাৰ, দেখিছোঁ একচুৱেলি নহয়, এইফালৰ পৰা চাওঁতে দেখিছোঁ 3 চেণ্টিমিটাৰ, ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান? 1.5, মিউ ইজ ইকুৱেল টু 1.5, ঠিক আছে। এতিয়া আমি এইটো জানা, মিউ ইজ ইকুৱেল টু ৰিয়েল ডেপথ, মিউ ইজ ইকুৱেল টু ৰিয়েল ডেপথ, ৰিয়েল ডেপথ বাই এপাৰেণ্ট ডেপথ, এপাৰেণ্ট মানে যোনটো দেখিছা, একচুৱেলি নহয়, তাৰমানে ৰিয়েল ডেপথ ইকুৱেল টু এপাৰেণ্ট ডেপথ ইনটু মিউ, এপাৰেণ্ট ডেপথ এইফালৰ পৰা 5 চেণ্টিমিটাৰ, তাৰমানে এইটো চাইডৰ পৰা যোনটো ৰিয়েল ডেপথ হ'ব সেইটো 1.5 ইনটু 5, চ' দেট ইজ ইকুৱেল টু 7.5, এইফালৰ পৰা যোনটো একচুৱেল ডেপথ হ'ব সেইটো হৈ যাব 1.5 ইনটু 3, চ' দেট ইজ ইকুৱেল টু 4.5, এপাৰেণ্ট ডেপথটো 3 চেণ্টিমিটাৰ এইফালৰ পৰা, তাৰমানে এই গোটেই থিকনেছটো কিমান হ'ব? এই গোটেই থিকনেছটো যোনটো হ'ব
সেই থিকনেছটো হ'ব 7.5 plus 3.5, so that is equal to, oh sorry, not 3.5, 4.5 है ना, 4.5, 1.5 into 3, so 7 4 11 এইফালে 1 তাৰমানে 12 centimeter, ঠিক আছে, তাৰমানে কোনটো অপশ্যন কাৰেক্ট, অপশ্যন 1 is the correct answer, ঠিক আছে। আচ্ছা, angle of incidence for a ray of light at a refracting surface of a prism is 45 degree. Angle of incidence is 45 degree. Angle of prism is 60 degree. If the ray suffers minimum deviation through the prism, the angle of minimum deviation and the refractive index of the material of the prism. ঠিক আছে, আচ্ছা, I is equal to আসলে A plus delta M divided by 2 prism ওখানে, ঠিক আছে। Angle of incidence is 45 degree. 45 degree is equal to angle of sorry, not angle of incidence to 45 degree, angle of prism is 60 degree, so 45 degree equal to 60 degree plus delta M divided by 2, so delta M is equal to 90 degree minus 60 degree, so that is equal to 30 degree. So angle of minimum deviation হৈ পালো 30 degree. তো অপশ্যন 2 হ'ব পাৰে, অপশ্যন 4 হ'ব পাৰে, ঠিক আছে, দুইটাতে 30 ডিগ্ৰী দিছে। আচ্ছা, মিউ ইজ ইকুৱেল টু কিমান হ'ব, সাইন a প্লাছ ডেল্টা m বাই 2 ডিভাইড বাই সাইন a বাই 2, so sin a মানে 60 ডিগ্ৰী, 60 plus 30 by 2 divided by sin 30 degree. So sin 60 plus 30 90, 90 by 2 মানে 45 degree. Sin 45 মানে কিমান হ'ব, 1 by root 2, 1 by root 2 divided by 1 by 2, so that is equal to 2 by root 2, so that is equal to root 2. So কোনটো অপশ্যন কারেক্ট হ'ব, অপশ্যন 2 is the correct answer, ঠিক আছে। আচ্ছা, লাষ্ট কুৱেশ্যন, এইটো ইয়াত ইয়েৰটো লিখিলে পাহৰি থাকিলোঁ, এইটো মোষ্ট প্ৰবলি 2014 আছিলে, হা 2014 হয়, 2014, ঠিক আছে। So if the focal length of objective is focal length of the objective lens is increased, then মাইক্ৰস্কোপ আৰু টেলিস্কোপৰ কথা কৈছে, ঠিক আছে। এতিয়া চোৱা, মাইক্ৰস্কোপ যোনটো থাকে না, তাৰ যোনটো ম্যাগনিফাইং পাৱাৰ সেইটো হৈ যায় L/FO মাল্টিপ্লাইড বাই D/FE, ইয়াত অবজেক্টিভৰ কথা কৈ আছে, ঠিক আছে। টেলিস্কোপ ইয়াৰ যোনটো ম্যাগনিফিকেশন আছিলে এইটো আছিলে M = L/FO, ঠিক আছে। So টেলিস্কোপৰ কাৰণে ম্যাগনিফিকেশনটো ইনভাৰ্সলি প্ৰপোৰ্শনেল টু focal length of objective, মাইক্ৰস্কোপৰ কাৰণে ম্যাগনিফিকেশন ইনভাৰ্সলি প্ৰপোৰ্শনেল টু সৰি, এই ইয়াত ভুল লিখিলো, এইটো হ'ব লাগিছিলে মাইক্ৰস্কোপৰ কাৰণে, সৰি টেলিস্কোপৰ কাৰণে FO/FE, ফৰ্মুলা মুখস্থ থকা ময়ো পাহৰি গৈছো, দেখিছা, প্ৰেক্টিচ লাগিব দেই। তো M is equal to FO/FE, অবভিয়াসলি টেলিস্কোপৰ কাৰণে অবজেক্টিভ যিমান ডাঙৰ হ'ব, ফোকাল লেন্থ যিমান ডাঙৰ হ'ব তিমানে ভাল, তাৰ ম্যাগনিফিকেশন তিমানে ভাল। তো ইয়াত আমি মাইক্ৰস্কোপত পাইছো ম্যাগনিফিকেশন ইনভাৰ্সলি প্ৰপোৰ্শনেল টু ফোকাল লেন্থ অফ অবজেক্টিভ, টেলিস্কোপৰ কাৰণে পাইছো ম্যাগনিফিকেশন ডাইৰেক্টলি প্ৰপোৰ্শনেল টু ফোকাল লেন্থ অফ অবজেক্টিভ। তাৰমানে কি, তাৰমানে ফোকাল লেন্থ অফ অবজেক্টিভ যদি ইনক্ৰিজ কৰা, মাইক্ৰস্কোপৰ ম্যাগনিফাইং পাৱাৰটো কমিব, ঠিক আছে। সো মাইক্রোস্কোপ will decrease but telescope will increase, টেলিস্কোপ ওখানে বাঢ়িব, তাৰমানে অপশ্যন 4 is the correct answer, ঠিক আছে। সো এইকেইটা কেইটামান MCQ আছে, 10টা MCQ আজি ডিসকাস কৰিছো এইটো ভিডিঅ'ত। তোমালোকক কেনেকুৱা লাগিছে, কেনেকুৱা বেনিফিচিয়েল হৈছে নহৈছে, তোমালোকে কমেন্ট কৰিবা, ঠিক আছে।